সকলোকে নমস্কাৰ জনালোঁ আৰু দীপাছ ব্লগৰ সৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মোৰ জীৱনৰ এটা বিশেষ দিন, মানে দুটা খবৰ আছে, সেই দুটা খবৰ আপোনালোকক জনাম। তাৰ আগতে মই আপোনালোকক সুধিছোঁ মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে। ওচৰৰ ভণ্টি এজনীয়ে মানে কাপোৰ বিক্ৰী কৰে আৰু এই কাপোৰযোৰ মই ভাল পাই পেলাই মোৰ ছোৱালীজনীলৈ আনিলোঁ, কিন্তু ব্লাউজটো তাইৰ কাৰণে মই ইয়াৰ আগত ব্লাউজ পিন্ধিব নোৱাৰিলোঁ। এইযোৰ কাপোৰ তাইৰ আচলতে, আৰু আজি একে নতুন পিন্ধাই নাই, কিন্তু মই আজি ভাবিছোঁ পিন্ধি পেলাই এটা ভিডিঅ' বনাম, যিহেতুকে তাই ঘৰত নাই। আৰু কাপোৰযোৰ দহিবটি দিছে, একদম বৰ ধুনীয়াকৈ দহিবটি দিছে এয়া। আৰু মানে ফলছ চলছ পটি চটি চব চিলাই দিছে মোৰ ওচৰৰ জানমণিয়ে। তাই জানে বৰ ধুনীয়া দহি বটে, গতিকে দুইজনীলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি ক'ব। এতিয়া আহক মোৰ ভাল খবৰকেইটা শুনো। আজি ভাদ মাহৰ 6 তাৰিখ, মোৰ ছোৱালীজনী ভাদ মাহৰ 6 তাৰিখে বৃহস্পতিবাৰে 10:30 জন্ম হৈছিলে। আৰু আজি তেনেকৈয়ে তাই আজি উপজা দিন, তাই ঘৰত নাই। তাইক বহুত মিছ কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। নামঘৰত এভাগ শৰাই দিছোঁ আৰু গোপিনীক চাহ মিঠাই এনেকৈ কিবা নামঘৰতেই মানে খুৱাই দিছোঁ। তাই ঘৰত যিহেতুকে নাই, আশীৰ্বাদ ল'বলৈকো তাই হৈ মই আশীৰ্বাদ লৈছোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তাই সাহসেৰে আগুৱাই যায় আৰু তাইৰ যি মনত বাঞ্ছা কৰিছে সকলো মনৰ আশা পূৰণ হয়। তাৰ লগতে আৰু এটা খবৰ জনাওঁ। ভাদ মাহৰ যিটো 6 তাৰিখ 23 আগষ্ট আছিলে, সেই আগষ্টতেই আমাৰ দুজনৰ বিয়া হৈছিলে। গতিকে আমাৰ এনিভাৰ্চাৰীও হ'ল আৰু মোৰ দ্বিতীয় সন্তান মোৰ ছোৱালীজনীও হ'ল। আৰু এটা বিশেষ কথা আপোনালোকক কওঁ, মোৰ ছোৱালীজনী যিহেতুকে মোৰ প্ৰথম সন্তানটো ল'ৰা আছিলে, সেইটো কাৰণে মই ছোৱালী এজনী বহুত আশা কৰিছিলোঁ দ্বিতীয় সন্তান যেতিয়া বিচাৰিছিলোঁ। আৰু তেতিয়া মই বৃহস্পতিবাৰে মা লক্ষ্মীৰ ব্ৰত কৰিছিলোঁ। একেৰাহে মই 4 বছৰ ব্ৰত কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদত, মাৰ আশীৰ্বাদত বৃহস্পতিবাৰে 10:30 মই ছোৱালীজনী মোৰ ওচৰত পাইছোঁ। সেইকাৰণে ভাবিছোঁ ঈশ্বৰে মোৰ মনৰ আশা পূৰণ কৰিছে। আৰু আজিলৈকে তেনেকৈয়ে ঈশ্বৰে ভালে কুশলে দিনখিনি পাৰ কৰি নি আছে আৰু আশা কৰিছোঁ আগলৈও তেনেকৈ ভালে কুশলে যাতে মানে জীয়াই থাকিব পাৰোঁ, সুখ হাঁহি আনন্দৰ মাজেৰে। দুখটো মানুহৰ থাকিবই, সকলোৰে দুখ অকণমান হ'লেও থাকে, মোৰো আছে। গতিকে আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু এতিয়া অকণমান ৰংচঙীয়া আজি হৈছোঁ, যিহেতুকে আজি এনিভাৰ্চাৰী পৰে, সেইকাৰণে মনটোও ভাল লাগি আছে। এনিভাৰ্চাৰী কেনেকৈ পাতিব, মানুহজনটো ঘৰত নাথাকেই, ডিউটিত আছে, তেখেত ওদালগুৰিত থাকে। গতিকে ঘৰত আমিয়ে এতিয়া নামঘৰলৈ যাম। মই ৰাতিপুৱা নামঘৰলৈ গ'লোঁ আৰু আবেলিও নামঘৰলৈ যাম। তাৰ মাজতে মই অকণমান টাউনৰ ফালে ওলাই যাওঁ, সেইটো কাৰণে অকণমান ষ্টাইল কৰি লৈছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। কালাৰটো কিন্তু বিৰাট ধুনীয়া আৰু কাপোৰটো বিৰাট পাতলা, পিন্ধি ইমান ভাল লাগিছে। আৰু মই ৱেট থকা কাপোৰ মানে পিন্ধিব নোৱাৰোঁ। মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।